আমি পোনপ্ৰথমে শিৱসাগৰ আৰক্ষীক ধন্যবাদ দিছোঁ এজনক আটক কৰাৰ বাবে। বাকী 9জনকো কৰিব লাগিব আটক, আৰু বিশেষকৈ সেই মহিলা কেইগৰাকীক আটক কৰিব লাগিব যিয়ে প্ৰথমতে আমাৰ মানসক ভাবুকি দিছিলে। আৰু এটা কথা স্পষ্ট, আজি তাৰ তিলানী আৰু মুখ্যমন্ত্ৰীয়ে যিখিনি আশ্বাস দিছে, বিমল বৰাই যিখিনি আশ্বাস দিছে, অশোক সিংঘালে যিখিনি আশ্বাস দিছে, ময়ূৰ বৰগোহাঁয়ে যিখিনি আশ্বাস দিছে, সেই আশ্বাসমতে কাম হ'ব লাগিব। নহ'লে শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰৰ ইতিহাসত নেদেখা প্ৰতিবাদ দেখিব, ভয়ংকৰ প্ৰতিবাদ দেখিব, গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ দেখিব। আৰু এই ক্ষেত্ৰত কোনো কাৰণত কম্প্ৰমাইজ কৰা নহ'ব। আৰু আমি এনকাউণ্টাৰ আশা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা, অতি শীঘ্ৰে এই 10জনৰ অন্ততঃ 4জনক এনকাউণ্টাৰ কৰক, নহ'লে আমাৰ ল'ৰা এনেকৈ মৰি থাকিব আৰু অনাগত দিনত জাতি সত্তাটো শেষ হৈ যাব। বৰঘৰত আক্ৰমণ হৈছেতো, বৰঘৰত আক্ৰমণৰ উত্তৰ প্ৰত্যাক্ৰমণ হ'ব লাগিব।